নমস্কাৰ NE24 অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায় চৌধুৰী আজি এপলকত দুগৰাকী ভাতৃক আমি আমন্ত্ৰণ কৰিছো কণ্ঠশিল্পী দুইগৰাকী সম্বন্ধত দুইগৰাকী সহোদৰ অসমৰ সংগীত জগতত অসমৰ শৈল্পিক জগতত বিশেষ অৱদান থকা এটা পৰিয়াল নগাঁৱৰ মহন্ত পৰিয়াল সেই পৰিয়ালৰ সন্তান দুয়ো প্ৰয়াত কণ্ঠশিল্পী দিগেন মহন্তৰ পুত্ৰ দুয়ো আৰু প্ৰয়াত কণ্ঠশিল্পী খগেন মহন্তৰ ভতিজা দুইগৰাকী ভাতৃ আমন্ত্ৰণ জনাইছো আমি আজি মনদীপ মহন্ত আৰু মনমিত মহন্তক মনদীপ স্বাগতম অনুষ্ঠানলৈ ধন্যবাদ নিৰুত ধন্যবাদ স্বাগতম জনাইছো মনমিত অনুষ্ঠানলৈ আজি দুইগৰাকীৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ গীত শুনিম যেহেতু তেওঁলোকৰ পৰিয়াল কেন্দ্ৰিক এক পৰিচয় আছে খগেন মহন্তৰ পৰা কেশৱ মহন্তৰ পৰা ধৰি বৰ্তমান পাপন মহন্তলৈকে আৰু এতিয়াৰ প্ৰজন্মৰ যদি ক'বলৈ যাওঁ মনমিত মহন্ত মনদীপ মহন্ত দুয়ো তেওঁলোকে সেই ধাৰা অব্যাহত ৰাখিছে পৰিয়ালৰ সেই গৰিমা অক্ষুণ্ণ ৰাখিছে সংগীতৰ ক্ষেত্ৰখনত দুইগৰাকীৰ কণ্ঠত গীত শুনিম লগতে আমি কথাও পাতি যাম আমি কথা পাতিম তাৰ পূৰ্বে আমি গীতেৰে আৰম্ভ কৰিম অনুষ্ঠান প্ৰথমে খবৰ কেনেকুৱা কেনে আছে দুয়ো খবৰ ভাল আচলতে অকমান মনবোৰ হেমেকাও কাৰণ দেউতাক এবাৰ হেৰুৱাইছো ছমাহ হৈছে কিন্তু তথাপিও যেহেতু এইটো আমাৰ এটা আমাৰ কি ক'ম আৰু পৰিয়ালৰ পৰম্পৰা সংগীত গতিকে যেহেতু বহাগ আহিছে গতিকে আমি আকৌ থন্দৰি উঠিছো কাৰণ হেতু লেগেচিটো ৰাখিব লাগিব দেউতাৰো সপোনবোৰ পূৰ কৰিব লাগিব সেই কাৰণে আকৌ মনমিত সেই কথা আচলতে আমি এই বছৰ আমি তেনেকৈ ভাবাই নাছিলোঁ কিন্তু এতিয়া লাহে লাহে বহুতে আমাক আকৌ কৈছে কথা পাতিছে নিমন্ত্ৰণ দিছে গতিকে ভাবিছোঁ যে কেইখনমান কৰি দিওঁ আৰু যে যি হয় গতিকে আমি আমাৰ লগৰে বাদ্যশিল্পীসকল তেওঁলোকৰো কথা আছে গতিকে আমি তেওঁলোকৰ লগত মিলি একেলগে অনুষ্ঠান কৰিম বুলি আকৌ মন মেলিছোঁ ঠিক আছে আমি গান শুনি লওঁ তাৰপিছত আমি পুনৰ কথা মাতোঁ যাম প্ৰথমে আমি জ্যোতি সংগীত কেইটামান জ্যোতি সংগীত বহুত শ্ৰোতাই হয়তো দেখিছে বা জানে আমি খুব সুন্দৰকৈ আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ কেইটামান গীতক আমি শ্ৰদ্ধা জনাই জ্যোতিপ্ৰসাদ আগৰৱালা দিব এই গীত কেতিয়া আগবঢ়াইছোঁ সেউজী 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 তৰণী ধুনীয়া সেউজী 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 তৰণী ধুনীয়া সেউজী 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 তৰণী ধুনীয়া নোৱাৰি শস্যৰ পথাৰ কোলা কুবেৰ ডালিৰে ফুল ফল সেন্দুৰীয়া নোৱাৰি শস্যৰ পথাৰ কোলা কুবেৰ ডালিৰে ফুল ফল সেন্দুৰীয়া ৰদালিৰে ফুল ফল সেন্দুৰীয়া ৰদালিৰে ফুল ফল সেন্দুৰীয়া সেউজী 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 তৰণী ধুনীয়া সেউজী 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 তৰণী ধুনীয়া
খুব সুন্দৰ সাধাৰণতে এই ধৰণৰ যি চিৰসেউজ গীত খুবেই কমেই সাহস কৰে মানুহে এই ধৰণে নিজৰ এটা শৈলীত সজাই ল'বলৈ সাহসটো কি ধৰণে কৰিলা নে পাপন দাৰ পৰা ইনস্পায়াৰ্ড নেকি কাৰণ পাপন দাই এই ধৰণে বহুত আপুৰুগীয়া গীত চিৰসেউজ গীতসমূহ নিজৰ শৈলীত সজাই লৈছে দৰ্শকেও শ্ৰোতাই আঁকোৱালি লৈছে খুব সুন্দৰকৈ পৰিৱেশন কৰা হয় সংগীতক কিন্তু বিকৃত কৰা নহয় তোমালোকৰ তাতো সেই গুণটো আছে গুণ বুলিয়ে কৈছোঁ মই আছে কি ধৰণে কৰিছা আচল কথাটো আচলতে দুখ কৰিবলৈ সাহস লাগে গুণ কৰিবলৈ সাহস নালাগে কাৰণ ভাল কাম কৰিবলৈ ভয় কৰিব নালাগে আচলতে আমি গীতটো ভাবিছোঁ যে আমি গীতখিনি ভাল পাওঁ সৰুতে স্কুলত শিকিছিলোঁ গাইছিলোঁ আজিৰ সময়ত আমাৰ যেহেতু হাতত এইখিনি আছে আমাৰ উপাদান ইমানখিনি ভাল ভাল শিল্পী আমাৰ বাদ্যযন্ত্ৰ এমব্ৰইডাৰ্ছ আমাৰ বেণ্ডৰ মেম্বাৰ্ছ আছে সেইকাৰণে আমি ভাবিলোঁ যে আমি আমাৰ ষ্টাইলত সজাই পেলাই আমি গীতখিনি গাওঁ যাতে আজিৰ চামেও অকণ শুনি কিবা এটা নতুনত্ব পাওক আৰু আজিৰ সময়ত কথাটো এনেকুৱা হৈছে মানে কিবা এটা নতুন কাণত পৰিলেহে মানুহে চকু দি চায় মানে মই যদি আগৰ ধৰণত মই তবলা আৰু হাৰমনিয়ামত গাই থাকোঁ তেনেকুৱাতো আছেই শুনিছোঁ আগতে কি আছে কথা কিন্তু নতুনকৈ কিবা এটা হ'লে শুনাৰ পিছত হয়তো গীতটো শিকিব ভালকৈ সেইকাৰণে এইটো আমি কেতিয়াও এনেকুৱা নহয় যে আমাৰ গীতটো শুনিহে এই ধৰণেহে গাব লাগিব বুলি কথা নাই আচলতে সকলোৱে গীতবোৰ চৰ্চা কৰিবলগীয়া এইটো এটা জ্যোতি সংগীত বিষ্ণুৰাভা গীত ভূপেন হাজৰিকাৰ গীত চৰ্চা কৰক সকলোৱে মন খুলি গাওক কোনো ধৰা বন্ধা এনেকুৱা হ'ব নালাগে যে এইখিনিত একত আৰম্ভ কৰিম চাৰিত শেষ কৰিম আঠত গাম এনেকুৱা হ'ব নালাগে আচলতে এইটো আচলতে কম্পিটিশ্যনৰ ক্ষেত্ৰত হয় যে কোনোবাই যদি কম্পিটিশ্যন কৰিব গৈছে তেতিয়া প্ৰপাৰলি শিকি গাওক কিন্তু আমি আচলতে উপস্থাপন কৰিছোঁ মঞ্চৰ বাবে বা সকলো মঞ্চতো যদি আমি এই গীতবোৰ নিব পাৰোঁ তো সেই উদ্দেশ্যেৰে আমি এই গীতটো এই ধৰণে আমি প্ৰেজেণ্টেশ্যনটো কৰিছোঁ নিশ্চিতভাৱে সেইবাবেই হয়তো নতুনকৈ আকৌ আঁকোৱালি লৈছে শ্ৰোতাৰ দৰ্শকে হয় হয় বহুতেই ভাল হয় বহুত ভাল কমেণ্ট আহে নিশ্চয় আমি এই ধৰণৰ গীতৰ কথাসমূহ আকৌ পাতিম ইতিমধ্যে উল্লেখ কৰিছা সকলোৱে জানে তোমালোকৰ পিতৃ নিগেন মহন্তদেৱ সংগীতৰ ক্ষেত্ৰত কেনেকুৱা অৱদান আছে তেওঁ সকলোৱে জানে তেওঁৰ গীতসমূহ শুনিছে বা বিশেষকৈ পুৰণা চাম যিখিনি মানুহ আছে তেওঁলোকে যথেষ্ট গীত শুনিছে তোমালোকৰ প্ৰয়াত পিতৃদেৱৰ যিহেতু তুমি উল্লেখ কৰিছাই যে মাত্ৰ কেইটামান মাহ হৈছে পিতৃ এৰি থৈ যোৱা তেওঁ যিহেতু নাই তেওঁৰ অৱৰ্তমানত তোমালোকে সংগীতৰ ধাৰা অব্যাহত ৰাখিবই লাগিব বা সমাগত বহাগ বিহু ৰঙালী বিহুৰ মঞ্চত গৈ পৰিৱেশন কৰিবা তুমি উল্লেখ কৰিছাই কথাটো ইতিমধ্যে কাৰণ ৰাইজে বিচাৰিব তেখেতৰ অৱৰ্তমানত সংগীতৰ ক্ষেত্ৰখনৰ পৰিৱেশ প্ৰভাৱ কি ধৰণে পৰিছে সাহস এটা নাইকিয়া হৈ যায় আচলতে এইটো আমাৰ ক্ষেত্ৰতে নহয় সকলো ল'ৰা ছোৱালীয়ে অনুভৱ কৰে পিতৃ মাতৃ নহ'লে একো নাই আচলতে গতিকে কেৱল গানৰ ক্ষেত্ৰতেই নহয় এটা বেলেগ এটা সাহস বেলেগ এটা আশীৰ্বাদ থাকে কিন্তু সেইটো অনুভৱ এতিয়াও কৰা যায় দেই এনেকুৱা লাগে যেন তেওঁ ওপৰৰ পৰা আমাক আশীৰ্বাদ দি আছে বিভিন্ন ক্ষেত্ৰত যেতিয়া কিবা এটা সফলতা পাওঁ এনেকুৱা লাগে যেন দেউতাই এইটো আশীৰ্বাদ দিছে নেকি বাৰু এনেকুৱা এটা অনুভৱ হয় গতিকে তেওঁক যে মানে পাৰ্থিৱভাৱে নাপাওঁ সেইটো এটা বিৰাট ডাঙৰ এটা মানে ক্ষতি বিৰাট এটা অভাৱ শূন্যতা কিন্তু তাৰ বাহিৰে দেউতাক অনুভৱ কৰোঁ আছে বুলি ওচৰতে দৰাচলতে সি কোৱা কথাটোৱে প্ৰতিটো মুহূৰ্তত আমি অনুভৱ কৰি থাকোঁ এতিয়া মোৰ যোৱাকালি এখন একচুৱেলি মই কলেজতো চাকৰি কৰোঁ মোৰ এখন পেপাৰ ইণ্টাৰনেশ্যনেল জাৰ্নেল এখনত কালি একচেপ্ট হৈ পাব্লিছ হ'ল তাৰমানে তেতিয়া লগে লগে মোৰ গাইডে মোক ফোন কৰি কৈছে যে এইটো তোমাৰ দেউতাৰ আশীৰ্বাদ তুমি ইমান দিন চেষ্টা কৰি আছিলে পৰা নাছিলে কিন্তু ইণ্টাৰনেশ্যনেল জাৰ্নেল এখনত তোমাৰ পাব্লিছ হ'ল তো সেই কথাবিলাক আমাক মানে ধৰক আমি নিজেও অনুভৱ কৰোঁ বেলেগেও আমাক সোঁৱৰাই থাকে কথাখিনি মানে যেতিয়া তোমালোকৰ সৈতে মই পূৰ্বে অনুষ্ঠান কৰিছোঁ যেতিয়া অনুষ্ঠানসমূহ কৰাৰ পাছতেই তোমালোকৰ ফোনৰ আগত কিন্তু তেওঁৰ ফোন আহিছিলে মোলৈ হয় 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 ধন্যবাদ সূচক ফোন এটা বা কেনেকুৱা হ'ল সমালোচনাও কৰিব তোমালোকৰ কথাও ক'ব মোৰ কথাও ক'ব বা সেই মূলতঃ ধন্যবাদ সূচক ফোন এটা কিন্তু আহে সেই ছাপৰ্টটো এতিয়াও তেওঁ যদিও কায়িকভাৱে নাই কিন্তু সেই ছাপৰ্টটো এতিয়াও আছে নিশ্চয় আমি আৰু কথা পাতিম তেওঁৰ গীতো আমি শুনিম যিহেতু তেখেতৰ গীতসমূহ চিৰসেউজ গীত খগেন মহন্তৰ পৰিয়ালৰ সন্তান খগেন মহন্তৰ গীতো আমি শুনিম পাপনদাৰ ভাতৃ পাপনদাৰ গীতো আমি শুনিম তোমালোকৰ কণ্ঠত কিন্তু এইবাৰ আকৌ কি শুনাবা আৰু এজন আমাৰ বিশ্ববৰেণ্য শিল্পী যাক আমি খুব শ্ৰদ্ধা কৰোঁ নহয় জানো ভূপেন হাজৰিকাদেৱ তেখেতৰ এটি লোকসংগীতৰ আধাৰত এটি ৰচিত গীত এই গীতটি গাওঁ ঠিক আছে শুনক
তুলা সোণাৰে বাঁহী গঢ়ে নেদা এক তুলা সোণাৰে বাঁহী গঢ়ে নেদা ৰাজে পথে চৰি শুই এক তুলা সোণাৰে বাঁহী গঢ়ে নেদা এক তুলা সোণাৰে বাঁহী গঢ়ে নেদা ৰাজে পথে চৰি শুই ধন্যবাদ মনদীপ আৰু মনমিত খুব সুন্দৰ সুন্দৰ গীত যিসমূহ সাধাৰণতে জানোৱেই এই ধৰণৰ চিৰসেউজ গীতসমূহ তোমালোকে চৰ্চা কৰি থকা চৰ্চা অব্যাহত ৰখা আটাইতকৈ ডাঙৰ কথাটো হৈছে আগ্ৰহ যে আছে এই গীতসমূহৰ প্ৰতি কাৰণ আগ্ৰহ থাকিবই কাৰণ খগেন মহন্তৰ ঘৰৰ ল'ৰা দিগেন মহন্তৰ ঘৰৰ ল'ৰা কেশৱ মহন্ত মঞ্জুস্না মহন্ত পাপন অংগৰাগ মহন্ত মানে সকলোৰে নিজৰ নিজৰ এটা চিনাকি আছে তোমালোক লগতে তোমালোকৰ ভাইটি মনোজ কাম হিও ভাল কাম কৰি আছে মুম্বাইত গতিকে সকলোৰে নিজৰ নিজৰ এটা চিনাকি আছে যে পৰিয়াল কেন্দ্ৰিকভাৱে আহিয়ে যে গান গাইছা সেইটো কথা নহয় পৰিয়াল কেন্দ্ৰিকভাৱে সেই চিনাকিটো পাইছা সেই পৰিৱেশটো পাইছা নিজক কিন্তু এষ্টাব্লিছ কৰিছা আহি এই যে এটা দায়িত্ববোধ যে মহন্ত পৰিয়ালৰ পৰা আহি খগেন মহন্তৰ পৰিয়ালৰ পৰা আহি দিগেন মহন্তৰ পৰিয়ালৰ পৰা আহি এটা দায়িত্ববোধ নিশ্চয় আছে
সেইটো কিমান আছে বা আছেনে নাই বুলি সোধাটো ভুল হ'ব কিন্তু নিশ্চয় আছে সেই দায়িত্ববোধৰ কথাটোৱে কিমান খুন্দিয়াই থাকে মূৰত বা সেই তাগিদাটো কিমান দি থাকে দায়িত্ববোধৰ কথাটোৱে তুমি বেছিকৈ দায়িত্ববোধটো নক'বা আমাক মানে বেছি গভীৰ হৈ যায় মানে কথাটো গতিকে ইমান গধুৰ দায়িত্বও নিদিবা দায়িত্ববোধটো আছে বাৰু আমি যিমান পাৰোঁ চেষ্টা কৰোঁ তথাপিও মানে এতিয়াৰ বৰ্তমান যিটো কমাৰ্চিয়েলাইজেশ্যন যুগ তাৰ মাজত আমিও লাহে লাহে চিন্তা কৰিছোঁ আমি কিছুমান গীত আমি ক্ৰিয়েট কৰি আছোঁ গতিকে সময়ৰ লগত খাপ খাই সেই ধৰণৰ গীতবিলাকো আমি বনাম এতিয়া বনাই আছোঁ একচুৱেলি ইনফেক্ট অলৰেডি ইন প্ৰচেছ আছে আনন্দটো থাকিবই লাগিব কোৱালিটিটোত আমি এটা কথা যে কোৱালিটিটো আমি সদায় চিন্তা কৰোঁ তাৰমানে মিউজিকেলি হওক লিৰিকেলি হওক কম্পজিশ্যনত হওক কিন্তু বেছি গধুৰ দায়িত্ব দি নিদিবা কাৰণ সেই লিগেচিটো ৰাখিব লাগিব এতিয়া লাহে লাহে আমাক মানে বিচাৰক হিচাপে মতা হৈছে ভাবিছে সিহঁতে গধুৰ মানুহ গধুৰ দায়িত্বত গান গাই গতিকে সিহঁতক জাজ কৰিব মাতো এনেকুৱা হৈছে মানে ঠিক আছে আমি গান শুনো আকৌ কথা পাতিম ঠিক আছে আৰু খুব ভাল লগা অসমীয়া গীত পুৰণা গীত জিতুল দাৰ ভাল লাগে আচলতে তোমালোকক যেতিয়া মাতো আমন্ত্ৰণ কৰোঁ আশাটো কৰোঁৱেই আৰু আশাটো পূৰণ কৰা যে খুব ভাল লগা গীতসমূহ সততে যিসমূহ গীত খুব কম আমি শুনিবলৈ পাওঁ নতুন প্ৰজন্মৰ শিল্পীৰ মুখত কণ্ঠশিল্পীৰ মুখত সেইসমূহ গীত কিন্তু তোমালোকক ক'ব নালাগে নিজে সেই গীতসমূহ খুব ধুনীয়াকৈ পৰিৱেশন কৰা লগতে নিজৰ সৃষ্টিবোৰো কৰা আধুনিক গীতো কৰা পাপনদাৰ পৰিয়ালৰ সন্তান বুলি পাপনদাৰ গীতে জেগা বা সেইটো নহয় জুবিনদাৰ গীতো খুব সুন্দৰকৈ পৰিৱেশন কৰা গতিকে সেই ধাৰাটো ভাল লাগে আমি গীতটো শুনি লওঁ আকৌ আমি কথাও পাতিম আৰু গীত শুনিম আমি
খোৰা পাতে তোমাৰ মোৰে কথা পাতে নিজানতে আৰে আৰে অজানিতে মনে মনে জীৱনৰ ফচিছিলো মনতে তুমি আহি ধৰি গ'লা অজানিতে মনে মনে ধন্যবাদ একমাত্ৰ আমি এম ব্ৰাদাৰ্ছৰ পৰা এই ধৰণৰ গীতসমূহ শুনিবলৈ পাওঁ বেলেগেও গায় কিন্তু এম ব্ৰাদাৰ্ছৰ পৰা আশাটো অলপ বেলেগ তেওঁলোকৰ পৰিৱেশন শৈলীও বেলেগ আচ্ছা যিহেতু আমি কৈছোঁৱে বা মই ক'ব নালাগে সকলোৱে জানি এই কেশৱ মহন্তৰ পৰা খগেন মহন্ত দিগেন মহন্ত অংগৰাগ পাপন মহন্ত মঞ্জুস্না মহন্ত তোমালোক আৰু যদি মোৰ অজানিতে কোনো কাৰোবাৰ নাম থাকি গৈছে মই এইটো ক'ব বিচাৰিছোঁ যে খগেন মহন্ত দিগেন মহন্ত কেশৱ মহন্ত বৰ্তমান এই পৃথিৱীত নাই কিন্তু যেতিয়া সকলো আছিলে পাপন দাকে ধৰি তোমালোক তেওঁলোকৰ সৈতে একেলগে বহি কেতিয়াবা সংগীতৰ আড্ডা মাৰিছিল নে সংগীতৰ মানে ঘৰত সেই মেহফিল বহিছিল নে কওঁতে চকুত ভাঙি আহিছে আচলতে আমাৰ মানে আছাম টাইপ ঘৰ নগাঁৱৰ যিটো পুৰণি ঘৰ তাৰে আমাৰ এটা ৰুম আছে সৰু আৰু 8 ফুট মানৰ এটা ৰুম আছে না সেই ৰুমটো আমাৰ মানে সংগীতৰ কাৰণেই মানে তাতে দেউতাৰ স্কুলো আছিল দেউতাই বহুত ল'ৰা ছোৱালী শিকাইছিলোঁ গান আৰু বৰ্তাহঁত আহিলে পাপনহঁত আহিলে তাতে আমি মাটিত দলিচা পাৰি খুব সুন্দৰ আৰু পৰিৱেশটো কেনেকুৱা আছিল মানে মানে এই পাপন যে জোনাকী ৰাতি এলবামৰ পিছত যেতিয়া প্ৰগ্ৰেম কৰে সদায় যে কয় যে মোক লাইটবোৰ অকণ এনেকৈ দিবি অলপ ডিম কৰি দিবা অকণমান কমাই দিব নীলা ৰঙৰ দিবা অকণমান যে তেতিয়াৰ পৰাই আছে মানে আমি তাহাঁতৰ কাৰণে আমি পাপনহঁতৰ কাৰণে এই নীলা নীলা সৰু সৰু বাল্ব কিনি ৰাখোঁ তাৰমানে ঘৰ পোহৰটো সেইটো হ'বই লাগিব মানে তেতিয়াহে গানটো গাই ভাল পায় মানে আৰু তেনেকুৱা পোহৰতে আমাৰ ধুনীয়া মানে মোক খুব ভালকৈ ধৰিব নোৱাৰি মানে সেই দৃশ্যবোৰ এতিয়া চকুলৈ আহি আছে মানে তাত তেতিয়া কেনেকুৱা ধৰণৰ গীতসমূহ চৰ্চা কৰা হয় যিহেতু সকলোৱে একো একোকে দিগ্গজ ব্যক্তি সংগীত জগতৰ অসমৰ তাৰমানে পাপনে এতিয়া যিবোৰ গজল গাইছে পাপনে আচলতে সেইটোহে আছিলে এসময়ত মানে গজল আৰু আমাৰ দেউতাও খুব সুন্দৰ গাইছিলে দেউতাই অসমীয়া গজলবিলাক গাইছিলে খুব বহুত ধুনীয়া গাইছিলে আৰু তেনেকৈ পাপন দাই গায় আৰু বৰদেউতাইও বহে বৰদেউতাই গজল নাগায় কিন্তু বৰদেউতাইৰ গীতবোৰ গায় মডাৰ্ণ চংবোৰ কিন্তু সেই তেনেকৈ আমাৰ হৈছিলে আৰু বৰ্তাই বেছিকৈ নাগায় বৰ্তাই টুপিটো থাকে ন অকণমান কপালৰ তললৈ নমাই এনেকৈ লৈ বিছনাখনৰ আৱাজি শুই থাকে আধাকৈ বেকাকৈ শুইলে একদম গোটেই মানে মজা গান শুনে বাকী গোটেইকেইজনে গাই থাকে পাপনে গাই থাকে দেউতাই গাই থাকে চব তলত বহি গাই থাকে বৰ্তা বিছনাখনৰ আজি লৈ টুপিটো আধা লৈ শুনি থাকে মানে মাজত শেষত এটা গাব আৰু দুটা এনেকুৱা আৰু আচ্ছা কিমান সময় চলে সেই আড্ডা সংগীতৰ বহুত একে ৰাতি 1-1:30 বাজি যায় আৰু বৰমা বা জেঠাইহঁতে সেই অলপ ধমকি দিলেহে উঠা হয় এনেকুৱা হয় আচ্ছা মানে গোটেই ঘৰতে সংগীতৰ আড্ডাই চলে গোটেই ঘৰখিনিয়ে থাকে মানে নহয় জানো থাকে বহুত মানুহ আমাৰ পৰিয়ালটো বহুত ডাঙৰ মঞ্জুস্না বাহঁতো যায় আমাৰ নখোৱা বুলিলে গোটেই পৰিয়ালৰ মানুহবোৰ আহে তাৰমানে তেতিয়া মানে আমি আমাৰ ঘৰত ঠাই নহয় আৰু কাষত গেষ্ট হাউচ বুক কৰিবলগীয়া হয় আৰু তেনেকুৱাকৈ মানে 100মান মানুহ হয় আৰু তেতিয়া মানে ভাল এটা সংগীতৰ আড্ডা জমিছিল আৰু সেই সময়ত এতিয়া হয়নে কাৰণ এতিয়া বহু কেইগৰাকী নাই এই পৃথিৱীত আমাৰ দেউতাহঁতৰ ছিনিয়ৰ চামৰ নায়েই আচলতে এগৰাকী বৰ্মা আছে ৰেণু মহন্ত তেওঁ ভাল ৰাইটাৰ তেখেত হৈছে মিত্ৰদেৱ মহন্তৰ জীয়াৰী আমাৰ ডাঙৰ বৰ্মা গতিকে সেই সূত্ৰেও তেখেতৰ এটা মানে হেৰি আছে লেগেচি আছে গতিকে তেওঁহে আছেগৈ বাকী কোনো নাই বাকী এতিয়া আমাৰ মাজত জেনেৰেশ্যনৰ মাজত আমি এতিয়া হোৱাটছএপ আহিলে আমি হোৱাটছএপ গ্ৰুপ মহন্তছ কিটচেন মানে মহন্তৰখিনি আমি মাজত কোনে কি খানা ৰান্ধে সেইখিনিৰ মাজত ডিছকাশ্যন এনেকুৱা ধৰণৰ কিছুমান হৈ থাকে মানে আকৌ হৰেন্দ্ৰনাথ মহন্তৰ পৰিয়ালবৰ্গ বুলি আমাৰ ককাৰ নামেৰে এটা গ্ৰুপ আছে হোৱাটছএপ তাত আলোচনাবোৰ হৈ থাকে কেতিয়াবা গেট টুগেডাৰ হয় গুৱাহাটীতে হয় আজিকালি বেছিকৈ লাহে লাহে আমি অকণমান ডেষ্টিনেশ্যনলৈ যাওঁ কোনোবাৰ চন্দ্ৰপুৰৰ ফালে ক'বলৈ যাওঁ কাজিনছবিলাক আৰু পাপন দা এতিয়ালৈকে অহা নাই কিন্তু আহিব লাগিব পাপন দা মই কেমেৰাৰ যোগেদিয়ে জনাইছোঁ নেক্সট আমাৰ গেট টুগেডাৰ তুমি থাকিব লাগিব পাপন দা থাকিলে আৰু চাউণ্ডটো বেছি বেলেগ হৈ যাব ঠিক আছে নগাঁৱৰ সেই আগৰ দিনবোৰ মিছ কৰা চাগে ন আগৰ সেই হয় সেই পাপন দাই যে লাইটটো কমাই দিবলৈ কয় ৰঙা নীলা লাইট লগাবলৈ কয় হয়তো আকৌ কেতিয়াবা সময় আহিব নহয় জানো এতিয়া সকলোৱে ব্যস্ততাত দৌৰি আছে নিশ্চিত হবে আমি আৰু গীত শুনো আকৌ কথা পাতিম আমি ঠিক আছে আৰু এটি লোকগীত আমাৰ নামনিৰ অ'কে ভাঙৰে নিচাতে য'ত
ভাঙৰাই নাচে ও নাচে ও নাচে নাচে ও ভাঙৰে নিচাতে যেতিয়া ভাঙৰাই নাচে ও নাচে ও নাচে নাচে ও কিয় দেখিবৰ নম্বৰু গলে সৰ্পমালা ও কিয় চন্দ্ৰ দেখিবৰে ভালা নাচে ও নাচে ও নাচে নাচে চিৰাল চিৰাল পাত গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা গাঞ্জার চিৰাল চিৰাল পাত গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা এই রিনারে সাল ভাঙার বিরিনারে বেড়া এ বিরিনারে বেড়া ওই রিনারে সাল ভাঙার বিরিনারে বেড়া এ বিরিনারে বেড়া আরে মজ্জা কহি ও মজ্জা কহি ও মজ্জা কহি দেখা পাই কোন করে তোরাকে
চিৰাল চিৰাল পাৰ গাঞ্জা খায়া মগ্ন হৈয়া নাচে ভুলানা গাঞ্জা খায়া মগ্ন হৈয়া নাচে ভুলানা জৈতা ভাঙার গুড়া ভাঙরাই খায় পাশি পাশি খায় পাশি পাশি ও জৈতা ভাঙার গুড়া ভাঙরাই খায় পাশি পাশি খায় পাশি পাশি ভাঙর জ্বালাত ভাঙর জ্বালাত ও ভাঙর জ্বালাত থাকবা নরি ঘুরে নাচি নাচি গাঞ্জা চিরাল চিরাল গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা বিরিনারে সার ভাঙার বিরিনারে বেড়া বিরিনারে বেড়া ওই বিরিনারে সার ভাঙার বিরিনারে বেড়া বিরিনারে বেড়া আরে মইটা বহি ও মইটা বহি ও মইটা বহি দেখা পায় মনতলে করা গাঞ্জা চিরাল চিরাল গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা গাঞ্জা খায়া মগ্ন হইয়া নাচে ভুলানা হে দুগু 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 দম্বরু বজায় কি বয় দুগু 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 দম্বরু বজায় কি বয় দুগু 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 দম্বরু বজায় এ মাথাত আছে খৰপৰ ফেনা শিৱ জতা ধাৰি এ শিৱ জতা ধাৰি এ মাথাত আছে খৰপৰ ফেনা শিৱ জতা ধাৰি আরে গলে শুভা করে প্রভু গলে শুভা করে প্রভুর ওই লম্বা দাড়ি কি বয় দুগু 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 দম্বরু বজায় কি বয় দুগু 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 দম্বরু বজায় দুগু 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 দম্বরু বজায় কপালতে শুভা কৰে অৰ্ধচন্দ্ৰ কলা এ অৰ্ধচন্দ্ৰ কলা ও কপালতে শুভা কৰে অৰ্ধচন্দ্ৰ কলা এ অৰ্ধচন্দ্ৰ কলা এ বকে শুভা কৰে প্ৰভু এ বকে শুভা কৰে প্ৰভুৰ নৰমুণ্ড মালা কি বয় দুগু 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 দম্বৰু বজায় কি বয় দুগু 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 দম্বৰু বজায় কি বয় দুগু 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 দম্বৰু বজায় কি বয় দুগু 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 দম্বৰু বজায় আমি অনুষ্ঠান কৰি আছোঁ অসমৰ শৈল্পিক ক্ষেত্ৰখনলৈ অসমৰ সংগীত ক্ষেত্ৰলৈ বিশেষ অৱদান থকা নগাঁৱৰ মহন্ত পৰিয়ালৰ সন্তান মনদীপ আৰু মন্দিতৰ সৈতে যিহেতু সকলোৱে গম পায় মই পুনৰবাৰ কোৱাৰ প্ৰয়োজন নাই তথাপি কৈ আছোঁ বাৰে বাৰে যে তেওঁলোকৰ ভাতৃ পাপনদাৰ গীত তেওঁলোকে গোৱাৰ উপৰিও জুবিনদাৰ গীতো খুব সুন্দৰকৈ তেওঁলোকে মঞ্চত পৰিৱেশন কৰে যিহেতু পাপনদাৰ কথা ওলাইছে পাপনদাৰ ভাতৃ পাপনদাৰ গীতসমূহ বহাগৰ মঞ্চত খুবেই জনপ্ৰিয় হয় পাপনদাৰ গীত এনেই জনপ্ৰিয় বহাগৰ মঞ্চত বিশেষ এটা মাইলেজ লাভ কৰে পাপনদাৰ সেই গীতসমূহে পাপনদাৰ কোনটো গীত গাই বহাগৰ মঞ্চত তোমালোকে বেছি ভাল পোৱা আচলতে বহুত লোকসংগীত গাই থকা হয় বিহুৰ মঞ্চত তাৰ মাজতে যদি এটা মেলোডিয়াছ গান গাবলৈ পাৰোঁ অকণমান ভাগৰটো মাৰি লওঁ আৰু লগতে মানুহ ভালো পায় পাপনদাৰ মেলোডি গানবোৰ তোমাৰ কথা সেই গীতটি গাই বৰ ভাল লাগে তোমাৰ কথা যেতিয়াই গায় মানুহে কিন্তু সাধাৰণতে কি হয় বিহুৰ মঞ্চসমূহত মানুহে নাচিব লাগে বা খুব একদম অলপ ডান্সিং নাম্বাৰছে গান বিচাৰে কিন্তু তোমাৰ কথা গালে কিন্তু ফিল সেইটো বেলেগ এটা পৰিৱেশ হৈ যায় আজিকালি মোবাইলটো জ্বলাই লৈ টৰ্চ লাইটটো এনেকৈ এটা ধুনীয়া গোটেই পেণ্ডেলৰ ধুনীয়া পৰিৱেশ এটা হয় ভাল লাগে ঠিক আছে গানটো শুনো তেন্তে নিশ্চয়
হাসি জুনে গুপুতে আহি মুখ চুলে এন্ধাৰত টোপনি ভাঙিলে তৰা ফুলা ৰাতি তোমাক বাচি বাচি গ'লে তুমি নাই কতো নাই নোহোৱাৰে ছায়া হৈ আহা এবাৰ মৰমে বিঠকত নেলাগে আহিবনে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে আমি পাপনদাৰ গীত শুনিলোঁ তোমালোকৰ কণ্ঠত পাপনদাৰ ঘৰৰ মানুহ তোমালোকৰ কিন্তু মই ইতিমধ্যে কৈছোঁ যে কেৱল পাপনদাৰ ঘৰৰ মানুহ বুলি যে পাপনদাৰ গানেই গাই থকা তেনেকুৱা নহয় জুবিনদাৰো তোমালোকৰ সাংগীতিক জীৱনত বহুতখিনি অৱদান আছে বা ইনস্পিৰেশ্যন তেওঁৰ পৰাও পাইছা আৰু জুবিনদাৰ গীতো খুব সুন্দৰকৈ পূৰ্বে পৰিৱেশন কৰা মই দেখিছোঁ আৰু এইবাৰো মই অনুষ্ঠানত জুবিনদাৰ এটি গীত নিজেও শুনিম লগতে দৰ্শকক শুনোৱাৰ বাবেও মানে মই আশা কৰিম তোমালোকৰ জৰিয়তে যদি জুবিনদাৰ গীত গোৱা হয় বেছিকৈ কি ধৰণৰ গীত ভাল পোৱা জুবিনদাৰ জুবিনদাৰ বহুত ভেৰাইটি ইমান ক'ৰ পৰা আদি কৰি মানে শেষ কৰিব নোৱাৰি আচলতে ইমানবোৰ ভাল ভাল লগা গান আছে মেলোডিও আছে ৰকো আছে হয়নে তেওঁৰ গোটেই ডাঙৰ এটা ইউনিভাৰ্চিটি বুলি ক'ব পাৰি আচলতে অসমৰ সংগীতৰ ভূপেন হাজৰিকাৰ পিছতে গতিকে এইবাৰ আজি যিটো গান এইটো অলপ থিয়েটাৰৰ এটা গান খুব জনপ্ৰিয় পলাশ সূৰ্য গগৈৰ আৰু আমাৰ ৰয়েল অসীম বা এওঁলোকে শুভম এওঁলোকে খুব ভাল পায় গানটো ভাল বজায় তেওঁলোকে গতিকে গাই আছোঁ শুনক দুচকু থলে তুমি দুচকুতে কাজল ললে তুমি দুবাহুতে তুমি বাহু
পাৰি ময়ো সপোন দেখা পাওঁ সোণাৰু সোণাৰু ফুলা হাঁহিতে ফুলাহে উঠি ভাঙি যায় আচাৰি বুকুতে বুকুতে চিৰণি তুমি তো চকুতে কাজল ললে তুমি তো বাহুতে বাহুতলে তুমি তো চকুতে কাজল ললে তুমি তো বাহুতে বাহুতলে ধীরে 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 নামিছে ধীরে ধীরে বগলতে হে মরে দিয়া দিয়া তুই তুমি তো চকুতে কাজল ললে তুমি তো বাহুতে বাহুতলে তুমি তো চকুতে কাজল ললে তুমি তো বাহুতে বাহুতলে যেহেতু ওলাই আছে কথা পাপনদাৰ তোমালোকৰ নাম ওলালে পাপনদাৰ কথা ওলায় পাপনদাৰ পৰিয়ালৰ সন্তান পাপনদাৰ যিটো মিউজিকেল টেষ্ট বা পাপনদাৰ পৰা মানুহে যিটো মিউজিক ফ্লেভাৰ পায় যেনেকৈ অলপ ফ'ক ৰক কৰে তোমালোকৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ সেই ধাৰাটো বা সেই ফ্লেভাৰটো মানে মানুহে জানে যে মনমিত মনদীপৰ গীতটো সেই ফ'কক ৰক কৰি গোৱাৰ এটা শৈলী দেখিবলৈ পোৱা যায় আমি আচলতে এইটো জানো তেজতে আহিছে নেকি বৰদেউতাহঁতেও আগতে কৰিছিল যেনেকৈ বিয়া নামৰ পৰা অ' ফুলপা হালিছ জালিছ তেনেকুৱা ধৰণৰ গীতবোৰ কৰা হৈছিলে গতিকে বা যায়ো কানোবা এনেকুৱা ধৰণৰ কিছুমান গীত যিবোৰ লোকসংগীতৰ পৰা অনা হৈছিলে আচলতে তেনেকৈ সেইটো চাগে প্ৰৱহমান হৈ থাকিলে আমাৰ গাটো বা পাপনদাৰ গাটো আমি দেউতাহঁতে গোৱা গীত এটিও কৰিছিলোঁ দেহ বিচাৰ গীত হয় মনময়ূৰী এলবামত দেউতাহঁতে গাইছিলে লোকগীতৰ এলবাম তাৰ পৰা আমি গীতটো আজি আমি অলপ ফ'ক ফিউজন কৰিছোঁ পূৰ্বতে মনময়ূৰীত গীতটো মানে লোকসংগীত হিচাপে আছিলে হয় তাৰপাছত এতিয়া তোমালোকে আমি ফ'ক ফিউজন কৰি নিজৰ ষ্টাইলত কৰিছোঁ এটি দেহ বিচাৰ গীত আচলতে সেই গীতটো দেহ বিচাৰ আছিলে আৰু দেউতাহঁতেও আনিবন্ধন কৰিছিলে বহুত বছৰ আগতে আৰু এলবামখন তেতিয়া জনপ্ৰিয় হৈছিলে সেই গীতখিনি তাত বহুতকেইটা লোকগীতো আছে দেউতাৰ নিজৰ কম্পজিশ্যনো আছে মা দেউতাই দুয়ো গাইছিলে তাৰে এটা গীত আমাৰ দেহ বিচাৰ গীত এটা আছিল সেইটো আমি দুইজনে মিলি ফ'ক ফিউজন কৰিলোঁ তাৰমানে ঠিক আছে দেউতাৰ পৰা পাৰ্মিশ্যন লৈ কৰিলোঁ পাৰ্মিশ্যন ঘৰৰ গীত ঘৰতে পাৰ্মিশ্যন ল'বলগীয়া হৈছে ঠিক আছে গানটো শুনিলোঁ আমি নিশ্চয় ঠিক আছে এই দেহাতি এৰি মন তই কোনি নাযাবি এই দেহাতি এৰি মন তই কোনি নাযাবি যাব বেলা হ'ল তোৰ ভাবি চোৱা নাই এই দেহাতি এৰি মন তই কোনি নাযাবি এই দেহাতি এৰি মন তই কোনি নাযাবি কাঠৰে নৌকা বিন্ধিলে কগুনে শুকাতি 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 কাঠৰে নৌকা বিন্ধিলে কগুনে তলে গ'লে ঘৰ নৌকা তলে গ'লে ঘৰ নৌকা দুতে গতিৰে এই দেহাতি এৰি মন তই কোনি নাযাবি এই দেহাতি এৰি মন তই কোনি নাযাবি আগে নাই ঘূৰে নাই মইতে নাই চুই আগে নাই ঘূৰে নাই মইতে নাই চুই আগে নাই ঘূৰে নাই মইতে নাই চুই
লাগে নাই ঘূৰে নাই মই যে নাই চুই ঘূৰি থকা দাৰি নাই ঘূৰি থকা দাৰি নাই নৌকা ফুৰে ঘূৰি এই দেহাতী এৰি মন তই কৰি নাযাবি এই দেহাতী এৰি মন তই কৰি নাযাবি জুবিন দা দুয়োগৰাকীয়ে অসমৰ সংগীতৰ ভোটাতৰা পাপন দা এতিয়া কেৱল অসমৰ নহয় সমগ্ৰ দেশৰে জুবিন দাও অসমৰ নহয় সমগ্ৰ দেশৰে জুবিন দাও সেই এটা সময় পাপন দাইতো এতিয়াও গাই আছে জুবিন দা সেই তেতিয়া এটা সময়ত ইয়ালি গাই গোটেই দেশবাসীৰ মন মোহিত হৈছে দুয়োগৰাকী অসমৰ সম্পদ কিন্তু এটা কথা যে জুবিন দাৰ যিটো সংগীতৰ ষ্টাইল বা পাপন দাৰ যিটো সংগীতৰ ষ্টাইল অকণ বেলেগ পাপন দাৰ ষ্টাইলৰ লগত জুবিন দাৰ নিমিলে জুবিন দাৰ ষ্টাইলৰ লগত পাপন দাৰ নিমিলে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে জুবিন দা পাপন দাৰ গীত মাছআপ কৰিবলৈ বহুতে গায় তোমালোকে কেতিয়াবা চেষ্টা কৰিছানে তেনেকুৱা কৰিছোঁ আচলতে হেৰি হয় গায়ন শৈলীটো তেওঁলোকৰ ভইচটো বেলেগ যে সেইকাৰণে আচলতে বেলেগ হৈ যায় কিন্তু দুইজনে আচলতে মানে পপ আৰু ৰক গায় আচলতে জুবিনদাৰ নিজৰ সৃষ্টিখিনিহে বেছি ৰক ষ্টাইলৰ হয় আৰু এনে জুবিন দাইটোতো কোনো সীমাবদ্ধতা নাই জুবিন দাইটো ধৰা ধুনীয়া গায় বিহু গায় বৰগীত সকলো গাব পাৰে পাপন দাইও গাইছে বৰগীত গাইছে হোলী গীত গাইছে গতিকে মানে আচলতে পাৰ্থক্যটো হয় তেওঁলোকৰ ভইচটোৰ কাৰণে দুইজনৰ ভইচটোৱে সম্পূৰ্ণ বেলেগ আচলতে এতিয়া মনমিটাৰ মোৰ বেলেগ নহয় জানো কিন্তু গতিকে আমি দুজনে সেইকাৰণে মিলি মানে পজিটিভ এণ্ড নিগেটিভ মিলি পেলাই মানে এটা ধুনীয়া কাৰেণ্ট এটা আমি ফ্ল' কৰোঁ আৰু ঠিক তেনেকুৱা কাৰেণ্ট জুবিন দাৰ আৰু পাপন দাৰ হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে সেইটোতো পূৰা হাই ভল্টেজ হ'ব আৰু শুনিব পাৰিনে এতিয়া দিয়ক হাই ভল্টেজ দিয়ক সকলোৱে খালি অলপ ষ্টেবিলাইজাৰ লগাই ল'ব নহ'লে ফুটি যাব টিভিটো আচ্ছা ঠিক আছে তেন্তে এবাৰ জুবিন দা পাপন দাৰ গীতৰ সংমিশ্ৰণ মেছআপ এটা ঠিক আছে
এবেলি মোক বুকুতে ৰাখি এবেলি মোক লোৱাহি আৱৰি সাগৰৰ দৰে গভীৰ তুমিও না মৰমকে লৈ আছোহি জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কোনোবা নাহিবা সেমেকা ৰাতি নেলাগে মোক শুৱনি মায়া মায়া মধু মায়া তুমি জানো সঁচানে মনমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰ'লা কিয় মায়া মায়া মাথো মায়া জানো সঁচানে মৰমৰে মায়া কাষলে তোমাৰ মুখ হ'বলে হাঁহি হাঁহি সাৱতি লাওচু ভৰা অনুভূতিবোৰ মনৰ গোপনে মনৰ মায়া বিতৃষা দিবহি মাথো বেদনায়ে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰ'লা কিয় মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া শুৱনি কুঁৱলী ফাকেৰে নামিছে এচেৰেঙা বিষাদৰে ৰঙা ৰঙা দেশ সাঁচতীয়া সপোনো টোপনি ধাৱৰে ঢাকিলেহে পাহৰে জোনক নীৰৱে গোপনে গোপনে উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাগি দিলা মৰম এটা ফুল বিষণ্ণতা ভাল পাবনি শিকিলো আয়ু হেৰুৱালো ভাল পাব নাজানিলো দুখৰে সমনীয়া আজি যে লগ
মনদীপ মনমিত দুয়োগৰাকীক আমন্ত্ৰণ কৰিছোঁ খুব সুন্দৰ সুন্দৰ গীত আমি শুনি আছোঁ আচলতে মই জানো কাৰণে মই জানোৱেই যে তেওঁলোকৰ পৰা এই ধৰণৰ গীত আমি শুনিম খুব বেলেগ ধৰণৰ সংগীত তেওঁলোকে সৃষ্টি কৰে বা যি পৰিৱেশন শৈলী সেয়া সঁচাকৈয়ে বহুত বেলেগ তেওঁলোকে বহুত এতিয়াও কৈছোঁ চেষ্টা কৰি আছে কোনেও একেদিনে পাৰফেক্ট নহয় তো যি চেষ্টা কৰিছে সেই চেষ্টাৰ ষ্টাইলটোৱে বেলেগ কিন্তু তেওঁলোকৰ সেইকাৰণে ভাল লাগে আৰু যিসকল দৰ্শকে চাই আছে অনুষ্ঠান যদি আপোনালোকৰ বিহু সমিতি বা ওচৰৰ পাজৰ বিহু সমিতিত তেওঁলোকক বিচাৰে আমন্ত্ৰণ জনাব পাৰে এই ধৰণৰ সংগীতসমূহে এওঁলোকে গৈ পৰিৱেশন কৰিব খুব সুন্দৰকৈ পুৰণি গীতসমূহো নিজৰ ষ্টাইলত তেওঁলোকে সজাই লয় যিধৰণে তেওঁলোকে দেহ বিচাৰ গীত কৰিলে লোকসংগীতক নিজৰ ষ্টাইলত সজাইছে কোনো সংগীত বিকৃত নকৰাকৈ বা ভাষাৰ বা সেই সংগীতৰ যিটো ভাৱ বা মাধুৰ্য বা যিটো ভাৱধাৰা সংগীতৰ সেয়া বিকৃত নকৰাকৈ খুব সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰে খালি তাত তেওঁলোকে এড কৰে নতুন ষ্টাইলৰ মিউজিক বা চাউণ্ড যিহেতু বিহুৰ বতৰৰ বাবে ৰঙালী বিহু আহি আছে সাজু কি ধৰণে হৈছে বিহু সম্ৰাটৰ ভতিজা গতিকে বিহু আমাৰ আছেই আৰু গাত হিৰে আৰু উজনিৰ ফালে গ'লেতো প্ৰায় 2-3 ঘণ্টা বিহুৱে গোৱা হয় মাৰ্ঘেৰিটা এবাৰ গৈছিলোঁ ৰাতিপুৱালৈকে 3 ঘণ্টামান বিহুৱে গৈছোঁ শেষ হোৱাৰ পিছতে কয় দাদা বিহু এটা গাওক এনেকুৱা লাগে ইমান সময়নো কি কৰিলোঁ এনেকুৱা লাগে গতিকে বিহুৰ প্ৰস্তুতি বিহু বহুতখিনি শিকি আছোঁ এতিয়াও চৰ্চা কৰি আছোঁ আৰু বহুত ভিতৰুৱা ক'ৰবাৰ পৰা কিবা যদি শুনা পাওঁ বিহু খুব ভাল পাওঁ তেনেকুৱা আমাৰ এটা থুনুমাই বুলি বিহু আছিলে মোৰ এজন দাদা তপন দা লাইট ডিজাইনাৰ তেওঁ গাই থকা শুনিছিলোঁ ইমান ভাল লাগিলে দলনি পথাৰত ইমান ভাল লাগিল বস্তুখিনি মই শুনিতো আমি কৰিলোঁ থুনুমাই বুলি বিহু এটা তেনেকৈ কৰি আছোঁ মানে এই গীতসমূহৰ ওপৰত বিহু গীতো আছে যথেষ্ট লিষ্টত এবাৰ আছে কি ধৰণে বেণ্ডটো কি ধৰণে মানে ফৰ্ম কৰা হৈছে যিটো চিনাকি কৰিছে ইতিমধ্যে হয় আমাৰ দেখিছে আমাৰ এটা খুব ধুনীয়া এটা বেলেঞ্চ মানে দুজনমান খুব ৱেষ্টাৰ্ণ বা ৰকত খুব ভাল আৰু দুজনমান আমাৰ খুব ফ'ক ইনষ্ট্ৰুমেণ্টত ভাল জ্ঞানেন এই ধৰণে মানে সকলোখিনি মানে ফ'ক ৰক হয় ই বাঁহীও বজায় আমাৰ কিছুমান আধুনিক গীতত অসমীয়া মাটিৰ গুণ থকা গীতত সি বাঁহীও বজায় এই ধৰণে আৰু গতিকে ইয়াক পাৰিলে আমি দুফাল কৰিম মানে এফালে বাঁহী বজাব এফালে ঢোল বজাব এনেকুৱা হৈছে কথাটো মানে বিহুৰ কাৰণে এইবাৰ যদি বিচাৰে নিশ্চয় বিচাৰিছে বা আৰু যিসমূহ অনুষ্ঠান আহিব বিহু সমিতি বিচাৰিব কি ধৰণে যোগাযোগ কৰিব এই মোৰ মেনেজাৰক ফোন কৰিব এনেই কৈছোঁ তেনেকুৱা কোনো কথা নাই আমাক সকলোতে উপলব্ধ আজিকালি ছ'চিয়েল মিডিয়া আছে আমাক য'তে পাই ফেচবুক হওক য'তে হওক আমাক মেছেজ কৰিলে হ'ল আমি একদম সাধাৰণভাৱে থাকোঁ আমি গান গাই ভাল পাওঁ আচলতে কেতিয়াবা ক'ৰবাত আমি ৰাস্তাৰ কাষতো গীটাৰ লৈ বহি যাওঁ গীত গোৱা হয় আমি ক'ৰবাত হাবি জংঘলতো বহি যোৱা হয় নে নহয় গতিকে আমি গান গাই ভাল পাওঁ আপোনালোকেও যদি বিচাৰে আমি আহিম নিশ্চয় গান গাম ফূৰ্তি কৰিম আৰু বাজেট সাধাৰণতে আজিকালি প্ৰায় প্ৰথমতে শিল্পী মতাৰ আগতে চিন্তা কৰি ল'বলগীয়া হয় বাজেট বুলি ক'লে মনমিত আৰু মনদীপৰ ব্ৰাদাৰ্ছৰ বাজেট কি যদি এমাউণ্টটো ক'ব বেয়া পোৱা মানে এনেকুৱা এটা বাজেট মানে এনেকুৱা এটা ধাৰণা দিয়া যাতে সমিতিসমূহ এটা অনুমান কৰি ল'ব পাৰে নাই তেনেকুৱা কথা নহয় বেলেগবোৰক আপোনালোকে যদি মানে হেৰি আপোনালোকৰ হাৰ্ট বিটটো বহুত বাঢ়ি যায় আমাক আধাতকৈ কম হাৰ্ট বিটত আপুনি পাব মানে ইমান টেনশ্যন ল'বলগীয়া কথা নাই কাৰোবাৰ যদি প্ৰেছাৰ চেছাৰ আছে কোনো ভয় কৰিবলগীয়া নাই একদম সাধাৰণভাৱে আমি গীত গাওঁ যিমানখিনি হয় তেওঁলোকেও বহুত কষ্ট কৰে তেওঁলোকক দিয়াখিনি গাড়ীখিনিৰ খৰচ গাড়ীকেইখনৰ আজিকালি বহুত ভাড়া লয় বা চাউণ্ডৰ যিখিনি খৰচ সেইখিনি লৈ মেলি আমি শেষত কিবা অকণ থাকিলে আমি পাওঁ শেষত গৈ ভাত চাত খাওঁ চবেই তেনেকুৱা ধৰণে মানে সমিল মিলেৰে এনজয় কৰোঁ আছোঁ মানে ব্যৱসায় কৰা নহয় যিদিনা দেখিব মাৰ্চিডিজখন লৈ ঘূৰি আছোঁ তেতিয়া গম পাব আৰু যে সিহঁতে ব্যৱসায় কৰিছে আৰু গানক লৈ ঠিক আছে অকণমান ধেমালিৰ মাজতে খুব ছিৰিয়াছ কথা কৈ দিলে মনদীপে জানিব খুব কিন্তু ভাবিবলগীয়া কথা প্ৰয়োজনতকৈ অধিক কিয় বিচাৰিব লাগে নহয় জানো যিখিনি আচলতে প্ৰয়োজন আহোঁতে যাওঁতে যিখিনি খৰচ হ'ব বা এওঁলোকৰ যিখিনি কষ্টৰ পাৰিশ্ৰমিক প্ৰাপ্য বা আচলতে ব্যক্তি বিশেষ আৰু কিছুমান কাৰোবাৰ কোনোবাই বহুত গাই বহুত ওপৰ পাইছেগৈ আচলতে তেওঁলোকৰ সেই ব্ৰেণ্ড নেমটোৰ হিচাপতো তেওঁলোকে লয় বহুত ব্ৰেণ্ডিংটোৱেই আজিকালি আমি এতিয়াও সৰু হৈ আছোঁ সৰুকৈ আমি গান গাই ফুৰোঁ সৰুকৈ ঘূৰি ফুৰোঁ গতিকে আমি তেনেকৈ চলি থাকোঁ নাই আচলতে সৰু ডাঙৰ বুলি নহয় মানুহে বহুত ক্ষেত্ৰত ব্ৰেণ্ড মাতি ঠগ খায় বিভিন্ন ক্ষেত্ৰত কিন্তু তোমালোকৰ অনুষ্ঠান যিসকলে চাই আছে নিশ্চয় মই নকওঁ নিশ্চয় অনুমান কৰিছে বা বুজিছে যে তোমালোকে কি গাবা তোমালোকক মাতিলে কি পৰিৱেশন তোমালোকে কৰিবা আৰু সেই হিচাপে হয়তো তোমালোকক ৰেছপন্স কৰিছে ইতিমধ্যে আমি যিহেতু বিহুৰ বতৰৰ কথা পাতি আছোঁ আমি অনুষ্ঠান সামৰিব লাগিব শেষত আমি বিহুৰে সামৰিম কি ধৰণৰ বিহু শুনাবা কাৰণ পাপনদাৰ কথা যেতিয়া মনলৈ আহে বিহু বেলেগ এটা মনলৈ আহে খগেন মহন্তৰ কথা মনলৈ আহিলে বিহু বেলেগ এটা পেটাৰ্ণ মনলৈ আহে সাধাৰণতে যিবোৰ বিহু বুলি ক'লে আমি শুনি থাকোঁ হাতে বজাৰে গাড়ীয়ে ঘৰে শুনি থাকোঁ সেইসমূহ বিহুতকৈ পাপন মহন্তৰ বিহু খগেন মহন্তৰ বিহু কিন্তু বেলেগ তোমালোক একেই ঘৰৰে কি তোমালোকৰ বিহুবোৰ কেনেকুৱা হ'ব
আমিও সেইবোৰ বিহুৱে চৰ্চা কৰোঁ আৰু আধুনিক বিহুবোৰো গাওঁ য'ত প্ৰয়োজন সাপেক্ষ কিন্তু আজি যিহেতু তোমাৰ অনুষ্ঠানলৈ আহিছোঁ ইয়াত আমি অলপমান থলুৱা যিটো আমাৰ অৰিজিন সেইটোকে আমি অকণমান দেখুৱাওঁ ৰাইজক ঠিক আছে তেনে আমি সেই ধৰণৰ বিহু কেইটামান শুনি লওঁ নহয় জানো বিহুৰ বতৰ বিহু লাগক ঠিক আছে জয় হৰি বোলা জয় ৰাম বোলা জয় ৰাম বোলা জয় হৰি বোলা বাৰীত তামোল পাণ হৈছে ভঁৰালত বৰধান হৈছে গৃহস্থৰ কুশলাৰ্থে বোলা হৰি বোলা লাহে লাহে এ বিহু কোনে নালে আহে লাহে লাহে ঐ বিহু কোনে নালে আহে লাহে লাহে ঐ বিহু কোনে নালে আহে পূবে পশ্চিমে উত্তৰে দক্ষিণে পূবে পশ্চিমে উত্তৰে দক্ষিণে বিহু কোনে নালে আহে লাহে লাহে ঐ বিহু কোনে নালে আহে মানদেশত আছিলে মান্দৰা এজুৰি মানদেশত আছিলে মান্দৰা এজুৰি বিহু কোনে নালে আহে লাহে লাহে ঐ বিহু কোনে নালে আহে লাহে লাহে ঐ বিহু কোনে নালে আহে এই ধনশিৰি পাৰে হৈ ঢপলীয়া আহিলোঁ ঐ চিৰালুহি কলিয়া তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ পিছে তোমাক নেপালোহি ঘৰত হাবিত জুই লাগিলে ভৰি কুকুহা ঐ উৰিলে কুকুহা ঐ উৰিলে দৰিকে ঐ আছিলে চাই ভদকলি চৰাই পৰাচিত উৰিলে পৰাচিত উৰিলে চেনাই তোকে আনিব পাই ঐ হাবি জুই লাগিলে কুকুৰা উৰিলে কুকুৰা উৰিলে দৰিকে ঐ আছিলে চাই ভদকলি চৰাই পৰাচিত উৰিলে পৰাচিত উৰিলে চেনাই তোকে আনিব পাই গগনা আৰণি গগনা পুৰণি গগনা আৰণি গগনা পুৰণি মূৰে মাখন দেহা ঐ গগনা কিহেৰে বাৱে মাখন দেহা ঐ গগনা কিহেৰে গগনা কিহেৰে দুফালে দুচাতি মাজতে এচাতি দুফালে দুচাতি মাজতে এচাতি মূৰে মাখন দেহা মুগা সূতা লগায় বাৱে মাখন দেহা মুগা সূতা লগায় মুগা সূতা লগায় এইফালে কুংগল বুকুৰে ধনে
খুচতেনো মাৰি গ'ল বন বোলো হয় ও এইফালে কোন গ'ল বুকুৰে ধনে গ'ল খুচতেনো মাৰি গ'ল বন বোলো হয় 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 ও এইফালে কোন গ'ল বুকুৰে ধনে গ'ল খুচতেনো মাৰি গ'ল বনে মাজনী বিলাহী ঐ পকা দুলতুল বিলাহী ঐ পাচি ভৰাই বিলাহী ঐ গুটে গুটে গিলিব মনে মাজনী বিলাহী ঐ পকা দুলতুল বিলাহী ঐ পাচি ভৰাই বিলাহী ঐ গুটে গুটে গিলিব গুটে গুটে গিলিব ঐ উলতি পালতি নাচাবি মই নাজান মনে মোৰ খেনেবাখন কৰে বোলো হয় ঐ উলতি পালতি নাচাবি মই নাজান মনে মোৰ কেনেবাখন কৰে মাজনী বিলাহী ঐ পকা দুলতুল বিলাহী ঐ বাচি ভৰাই বিলাহী ঐ গুটে গুটে গিলিব মনে মাজনী বিলাহী ঐ পকা দুলতুল বিলাহী ঐ বাচি ভৰাই বিলাহী ঐ গুটে গুটে গিলিব গুটে গুটে গিলিব তুমি যে থাকিলে দেহ মোৰ মৰহি যায় কেলৈ আছা চাই তুমি যে থাকিলে দেহ মোৰ মৰহি যায় মনৰে বেজাৰত সৰু মাই লাকুতি তুলিলো সৰু মাই মনৰে বেজাৰত সৰু মাই মতাম বেচিলো সৰু মাই লাকুতি তুলিলো চাঙত সৰু মাই কেলৈ আছা চাই তুমি চা থাকিলে দেহ মোৰ মৰহি যায় কেলৈ আছা চাই তুমি চা থাকিলে দেহ মোৰ মৰহি যায় আমাৰ ঘৰৰ ইজনীয়ে আকৌ গামোচা বব নাজানে আমাৰ ঘৰৰ ইজনীয়ে আকৌ গামোচা বব নাজানে চিৰা খান্দ আছেনে বাতি ভৰাই দিবানে চিৰা খান্দ আছেনে বাতি ভৰাই দিবানে আমাৰ ঘৰৰ ইজনীয়ে আকৌ ঢেকি দিব নেজানে আমাৰ ঘৰৰ কিজনে আকৌ ঢেকি দিব নেজানে চিলাই জানানে আমাক চিলাই দিবানে ৰুমাল চিলাই জানানে আমাক চিলাই দিবানে আমাৰ ঘৰৰ কিজনে আকৌ ৰুমাল চিলাব নাজানে আমাৰ ঘৰৰ কিজনে আকৌ ৰুমাল চিলাব নাজানে আমাৰ ঘৰৰ কিজনে আকৌ ৰুমাল চিলাব নাজানে দেহি এচতে গয়ে হালি জাপি দেহি বহাগে পালেহি হালি জাৰি দেহি ফুলিলে ঐ ভেবেলি লতা নহালি জাতি ঐ বাচুনো ফুল কাটি ঐ বাচুনো ফুলে পাহি ঐ নিয়ৰতে তিয়াই যাম
ভৰি নোহাৰি জাতি ঐ চাচোনো ফুল কাটি ঐ চাচোনো ফুলে পাহি ঐ নিহৰতে তিয়াই যাওঁ হৰি এদেহি গৰুৰ বিহুৰ দিনা এহালি জাপি এদেহি বস্ত্ৰ দান কৰিবা এহালি জালি এদেহি তেহে পাবা বৈকুণ্ঠত আগে নোহালি জাতি ঐ চাচোনো শালি কাটি ঐ বাচোনো ফুলে পাহি ঐ নিহৰতে তিয়াই যাওঁ ভৰি নোহালি জাতি ঐ চাচোনো শালি কাটি ঐ বাচোনো ফুলে পাহি ঐ নিহৰতে তিয়াই যাওঁ হৰি বিহুৰে বিৰিণা পাতে ঐ বহনা ঐ বিহুৰে বিৰিণা গাভৰু ছোৱালী নাচে ঝুমে ঝুমে ঐ বিহু বিহু লাগিছে ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত মাজতে নাচনি নাচে অ আইতা জান মৰমৰ মইনা জান মাজতে নাচনি নাচে ঐ ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত মাজতে নাচনি নাচে অ আইতা জান মৰমৰ মইনা জান মাজতে নাচনি নাচে এই ওচৰ চাপি চাপি নাহিবা নাচনি তোমাৰ গান মোহনি আছে অ আইতা জান মৰমৰ মইনা জান তোমাৰ গান মোহনি আছে চাউল দিম চিৰা তেল কাকতত বান্ধি দিম দুখন হৈ পাৰে হৈ যাবা পদুমাই লৈ লাহেকৈ আঁতৰি যাবা পদুমাই লৈ লাহেকৈ আঁতৰি যাবা কৰা পাতেৰে জাহাজ সংগৰাই দিম পদিয়াৰণলৈ যাবা পদুমাই লৈ লাহেকৈ আঁতৰি যাবা পদুমাই লৈ লাহেকৈ আঁতৰি যাবা এইটো প্ৰথম গ্ৰামোফোনৰ ৰেকৰ্ডিং আছিলে বিহুৰ প্ৰথম ষ্টুডিঅ' ৰেকৰ্ডিং বিহুৰ লৈ সাঁচিলা গামোচা লাগিব বাকচৰ গামোচা লাগিব লৈ সাঁচিলা গামোচা লাগিব বাকচৰ গামোচা লাগিব চেলেং চাদৰ লাগিব গামোচা লাগিব বাকচৰ বাকচৰ গামোচা লাগিব বাকচতে পুচিব গামোচা লাগিব বাকচৰ গামোচা লাগিব বাকচতে পুচিব গামোচা লাগিব আমি গৰা কৰি যাওঁহে আইতা গামোচা লাগিব চেলেং চাদৰ লাগিব বাকচৰ লাগিব বাকচৰ লাগিব বাকচৰ আমাৰ থুনুমাই বুলি এটা বিহু আছিলে বিহুটো অলপ গাইছোঁ দলঙিত নামতে ঐ থুনুমাই চুকে যদি বচুমা কঠীয়া কিচুতে ঐ থুনুমাই পিছলি পৰিবি বোকা দলঙিত নামতে ঐ থুনুমাই চুকে যদি বচুমা কঠীয়া কিচুতে ঐ থুনুমাই পিছলি পৰিবি বোকা চুকালৰে ভাজাতে খেলৰ চকু পৰিছে বোকা পানী কচোতে গলিহে লাগি
দলনি পথাৰত ভুৱে ৰুইতা থাকোঁতে দলনি পথাৰত ভুৱে ৰুইতা থাকোঁতে কৰঙৰ চুকতে পানী যোগে ধৰিলে ভয়ৰে চুকতে চেংলতি পাৰোঁতে দেখিলোঁ মৰম লাগি যায় নামাজ পানীতে নামি আলিতে থাক দৈকনা মাছ দৈকনা মাছ পানীতে নামি আলিতে থাক বিলৈ বিলৈ কি যে অবিলৈ ঘৰলৈ নিও নেকি পিঠিতে লৈ ঘৰলৈ নিও নেকি পিঠিতে বুটলিলৈ দৈকনা মাছ পানীতে নামি আলিতে থাক দৈকনা মাছ পানীতে নামি আলিতে থাক অবিলৈ বিলৈ বিলৈ অবিলৈ ঘৰলৈ নিও নেকি পিঠিতে লৈ ঘৰলৈ নিও নেকি পিঠিতে ৰ'দে গাভৰিব ঐ কোনোমাই জাপিৰে তলতে সোমা গামোচা তিতি বুঢ়ী ঐ কোনোমাই জিলিকি উঠিছে দেহা ৰ'দে গাভৰিব ঐ কোনোমাই জাপিৰে তলতে সোমা গামোচা তিতি বুঢ়ী ঐ কোনোমাই জিলিকি উঠিছে দেহা সূৰ্য মনৰে ভৰতে ভূমিকম্প আহিছে তুলে তৰিৰে কোচতে বজ্ৰপাত হৈ পৰিছে কথা দিলো পথাৰত ভুৱে ৰুইতা থাকোঁতে দলনি পথাৰত ভুৱে ৰুইতা থাকোঁতে কৰঙৰ চুকতে পানী যোগে ধৰিলে ভয়ৰে চুকতে চেংলতি পাৰোঁতে দেখিলোঁ মৰম লাগি যায় দেখিলোঁ মৰম লাগি ঐ দলনি পথাৰত ঐ তোকে নেদেখিলে ঐ শুনে পিন্ধা পিন্ধে তোৰ দেহৰ চমকনি ঐ চাবলৈ নেপালে মৰি যাং মৰি যাং লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ মনদীপ আৰু মনমিত লগতে টিম এম ব্ৰাদাৰ্ছ সকলোকে যিসকলে বাদ্য সংগত কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এম ব্ৰাদাৰ্ছ এই বেণ্ডটো এই টিমটো যাতে বৰঙালী বিহুৰ মঞ্চত জাকত জিলিকি থাকক শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান আমি ইমানতে সামৰিছোঁ আৰু দৰ্শকসকলকো অনুষ্ঠান উপভোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ